বাংলাদেশৰ গেদাই ক'ব পৰা হৈছে যে অসম আমাৰ, মিজোৰাম আমাৰ, মণিপুৰ আমাৰ, পশ্চিমবংগ আমাৰ ক'ব পৰা সাহস হৈছে। কিয়নেকে ইমান সাহস গোটাব পাৰিলে বাংলাদেশী গেদাই, যি গেদাই আজি অসম উত্তৰ পূৰ্বাঞ্চলত আহি 40% বাংলাদেশী মুছলমানে গিজগিজাই আছে। অসমখন ইছলামিস্তান কৰাৰ সপোন দেখি আছে কাৰণে বাংলাদেশৰ গেদাই ক'বলৈ সাহস পাইছে। আমাৰ বিশ্বৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া শক্তিশালী হয় আৰু বিশ্বৰ ভিতৰত চতুৰ্থতম ভাৰত লৈছে। আমি প্ৰথম হোৱাৰ কাৰণে আজি আমি মনে প্ৰাণে আশা কৰোঁ, বাঞ্ছা কৰোঁ। কিন্তু সেই শক্তিশালী কি কামত আহিব যদি আমাৰ নাগৰিকক সুৰক্ষা দিব নোৱাৰে। কিন্তু সেই বাংলাদেশত আজি ভাৰত চৰকাৰৰ দৰে এখন শক্তিশালী ৰাষ্ট্ৰই তাত হিন্দু সুৰক্ষা দিব নোৱাৰাটো অতি লজ্জাজনক কথা। এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী, যাৰ বিশ্ব আমি শ্ৰেষ্ঠ মন্ত্ৰী বুলি কয়, মুখ্য প্ৰধানমন্ত্ৰী বুলি কয়, তেওঁ আজি সুৰক্ষা প্ৰদান কৰিব পৰা নাই। 25 লাখ বাংলাদেশী মুছলমানক সুৰক্ষা দিয়া নাই। কিন্তু ইয়াৰ যি বৃহৎ সংখ্যক হিন্দু ভূমিপুত্ৰ আছে তেওঁলোকৰ সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে, তেওঁলোকৰ ভৱিষ্যত সুনিশ্চিত কৰাত ব্যৰ্থ হৈছে। বাংলাদেশী এজন পাৰ হৈ আহিছে আৰু ইয়াত 4-5টা বিয়া কৰাই অবাধ ক্ষতি সন্ততি জন্ম দি যি আমাৰ যি সন্তুলন জনগাঁথনি সলনি কৰাৰ যি প্ৰয়াস কৰিছে, এই প্ৰয়াস ব্যৰ্থ কৰাত তেওঁলোক ব্যৰ্থ হৈছে। হয়, এতিয়া বাংলাদেশত হিন্দু নিধনযজ্ঞ আৰম্ভ হৈছে, চলিছে। আৰু এই কথা আমি আজি কোৱা নাই, হিন্দু যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰাই 90 দশকৰ পৰাই কৈ আহিছিলোঁ আৰু এই বিষয়ত মাত মাতোতে আমি জেলো খাইছোঁ অসমত। গতিকে বাংলাদেশ স্বাধীন কৰিছিলে ভাৰতে, এইটো কথা আপোনালোকে জানে। কিন্তু সেই বাংলাদেশত আজি ভাৰত চৰকাৰৰ দৰে এখন শক্তিশালী ৰাষ্ট্ৰই তাত হিন্দু সুৰক্ষা দিব নোৱাৰাটো অতি লজ্জাজনক কথা। ভাৰতৰ যি বৈদেশিক নীতি আজি ভুল সেইটো আজি তাতে হিন্দু সুৰক্ষা দিব পৰা নাই। এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী, যাৰ বিশ্ব আমি শ্ৰেষ্ঠ মন্ত্ৰী বুলি কয়, মুখ্য প্ৰধানমন্ত্ৰী বুলি কয়, তেওঁ আজি সুৰক্ষা প্ৰদান কৰিব পৰা নাই। আৰু আমি আজি অসমবাসী শংকিত সেইকাৰণে আজি বাংলাদেশত যিটো অৱস্থা চলি আছে, হিন্দুৰ প্ৰতি যি অত্যাচাৰ চলি আছে, অসমত ইয়াতকৈ ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব অনাগত 10-15 বছৰ পিছত। কাৰণ আজি অসমত 40% বাংলাদেশী মুছলমান। আপোনালোকে চাওক, আজি অসমত নামনি অসম আমাৰ হাতত নাই, আমাৰ কোনো এখন জিলা আমাৰ হাতত নাই, মধ্য অসম আমাৰ হাতত নাই। গতিকে আমি কেনেকৈ সুৰক্ষিত বুলি ভাবিম? গতিকে আজি বাংলাদেশৰ ঘটনাই আমাক আজি শংকিত কৰি তুলিছে। শক্তিশালী হয়, ইয়াত কোনো সন্দেহ আমি প্ৰকাশ কৰা নাই। আমাৰ সন্দেহ নাই যে তেওঁ শক্তিশালী হয়। আমাৰ বিশ্বৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া শক্তিশালী হয় আৰু বিশ্বৰ ভিতৰত চতুৰ্থতম ভাৰত লৈছে। আমি প্ৰথম হোৱাৰ কাৰণে আজি আমি মনে প্ৰাণে আশা কৰোঁ, বাঞ্ছা কৰোঁ। কিন্তু সেই শক্তিশালী কি কামত আহিব যদি আমাৰ নাগৰিকক সুৰক্ষা দিব নোৱাৰে, যদি অবিভাজিত ভাৰতবৰ্ষৰ ভূমিপুত্ৰক সুৰক্ষা দিব নোৱাৰে, হিন্দু পৃথিৱীত য'তেই নাথাকক সেই হিন্দুক যদি সুৰক্ষা দিয়াত ব্যৰ্থ হয়, তেনে শক্তিশালী হোৱাৰ লাভ কি? যদি আমি ইউক্ৰেইনৰ ক্ষতি হওঁতে, ৰাছিয়াৰ লগত যুদ্ধ কৰোঁতে আমি অন্তৰাত্মাত কষ্ট পাইছোঁ, তেতিয়াহ'লে বাংলাদেশত হিন্দুসকল মৰি থকাৰ পিছতো আমি কিয় সেই বেদনা অনুভৱ কৰিব পৰা নাই? কিয় পলিচি সলাই হ'লেও আমি বাংলাদেশত হিন্দুক সুৰক্ষা দিব পৰা নাই? এইবিলাক প্ৰশ্ন আজি উত্থাপন হৈছে। আজি কিমান গোচৰ ৰুজু হৈছে, কিমান আৰক্ষীৰ আটক হৈছে, এইটো ডাঙৰ কথা নহয়। হিন্দু শূন্য হোৱাৰ দিশত বাংলাদেশ আগবাঢ়িছে, ইছলামিক দেশ হোৱাৰ দিশে বাংলাদেশ আগবাঢ়িছে। বাংলাদেশৰ গেদাই ক'ব পৰা হৈছে যে অসম আমাৰ, মিজোৰাম আমাৰ, মণিপুৰ আমাৰ, পশ্চিমবংগ আমাৰ ক'ব পৰা সাহস হৈছে। কিয়নেকে ইমান সাহস গোটাব পাৰিলে বাংলাদেশী গেদাই, যি গেদাই আজি অসম উত্তৰ পূৰ্বাঞ্চলত আহি 40% বাংলাদেশী মুছলমানে গিজগিজাই আছে আৰু তেওঁলোকে আজিও মনত পুহি ৰাখিছে অসমক ইছলামিস্তান কৰিব। গতিকে এই কথাবিলাকৰ পৰা আমি অতি সন্দিহান হৈ আছে গোটেই বস্তুটো যে অনাগত দিনত অসমৰ ভৱিষ্যত আজিৰ বাংলাদেশৰ নিচিনা হ'ব নেকি? অসমৰ খিলঞ্জীয়া লোক আজি বাংলাদেশী মুছলমানৰ হাতত ভুলুণ্ঠিত হ'ব নেকি? ইয়াত আজি লাভ জেহাদৰ চিকাৰ হৈছে, কালিলৈকে মুক্ত জেহাদ চলিব নেকি? কালিলৈকে বাংলাদেশৰ নিচিনা ৰাজপথত হিন্দু বোৱাৰী জীয়ৰীক নিৰ্যাতিত কৰিব নেকি? ঘৰ ভাঙি হত্যা কৰিব নেকি? অহাকালি অসমত এনেকুৱা অৱস্থা হ'ব নেকি? আমি এই আশংকাত ভুগিছোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, পলিচি চেঞ্জ কৰক, ব্ৰিটিছ বিদেশ নীতি সলনি কৰক, সলনি কৰি হ'লেও বাংলাদেশত নিজৰ প্ৰভাৱ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰক, বাংলাদেশৰ হিন্দু সুৰক্ষা দিবৰ কাৰণে চেষ্টা কৰক। কাৰণ বাংলাদেশৰ হিন্দু শূন্য হোৱা মানেই অসমৰ ভৱিষ্যত অন্ধকাৰ আছে, অসমৰ ভৱিষ্যত ইছলামিস্তানৰ দিশে আগবাঢ়িব। গতিকে সেইকাৰণে আমি আজিৰ প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আমি এখন মেমৰেণ্ডাম প্ৰস্তুত কৰিছোঁ, এইখনো আজি মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি দিম।
নিশ্চিতভাৱে আছে যদি ভাৰত চৰকাৰে তেওঁলোকৰ তাত চলি থকা অত্যাচাৰ ভাৰত চৰকাৰে মৌনভাৱে থাকে ভাৰত চৰকাৰ তেতিয়াহ'লে নপুংসকতাৰ ভূমিকা পালন কৰিছে আৰু নিশ্চিতভাৱে 7 দিন নালাগে 3 দিনৰ ভিতৰতো পশ্চিমবংগ দখল কৰি পেলাব অসম দখল কৰি পেলাব যদি তেওঁলোকে সামৰিক বাহিনী পুহি ৰাখিছে কিন্তু প্ৰয়োগ নকৰে ভাৰতৰ সামৰিক শক্তি যদি বাংলাদেশৰ বিৰুদ্ধে প্ৰয়োগ নকৰে তেতিয়াহ'লেতো দখল হ'বই আগতেও আলেকজাণ্ডাৰে ভাৰতবৰ্ষ দখল কৰিছিল তেওঁলোকে আমাৰ সৈন্য বাহিনী বহি আছিল কাষৰ ৰাজ্যখনে দখল হৈছে মোৰ ৰাজ্যখনটো দখল হোৱা নাই গতিকে এই চিন্তাত যদি থাকোঁ নিশ্চিতভাৱে হ'ব আৰু অসমত 40% বাংলাদেশী মুছলমান আছে এই কথা আমি সকলোৱে জ্ঞাত কাৰণ আজিৰ পৰা 25 বছৰ আগত দিল্লীৰ সংসদনৰ মজিয়াত ওলাইছে যে অসমত প্ৰায় 25 লাখৰ ওপৰত বাংলাদেশী মুছলমান আছে বুলি গতিকে সেইবিলাক ক'ত নোহোৱা হৈ গ'ল এইবিলাক সকলোবিলাকে অসমত আজি অবাধ গতিত ক্ষতি সন্ততি জন্ম দি বা অসমখন ইছলামিস্তান কৰাৰ সপোন দেখি আছে কাৰণে বাংলাদেশৰ গেদাই ক'বলৈ সাহস পাইছে অসম আমাৰ পশ্চিমবংগ আমাৰ মিজোৰাম মণিপুৰ আমাৰ ক'ব সাহস পাইছে আৰু আমি আজি নীৰৱে এই কথাবিলাক সহ্য কৰি থাকিবলগীয়া হৈছে সেইকাৰণে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ আমি কৈছোঁ যে প্ৰতিবাদৰ ভাষা সলনি কৰালৈকে আমাক বাধ্য নকৰিব 25 লাখ বাংলাদেশী মুছলমানক সুৰক্ষা দিয়া নাই কিন্তু ইয়াৰ যি বৃহৎ সংখ্যক হিন্দু ভূমিপুত্ৰ আছে তেওঁলোকৰ সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে তেওঁলোকৰ ভৱিষ্যত সুনিশ্চিত কৰাত ব্যৰ্থ হৈছে বাংলাদেশী এজন পাৰ হৈ আহিছে আৰু ইয়াত 4-5টা বিয়া কৰাই অবাধ ক্ষতি সন্ততি জন্ম দি যি আমাৰ যি সন্তুলন জনগাঁথনি সলনি কৰাৰ যি প্ৰয়াস কৰিছে এই প্ৰয়াস ব্যৰ্থ কৰাত তেওঁলোক ব্যৰ্থ হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত